হে গাইস, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক দেখুৱাম মই মণিগুটিৰে কেনেকৈনো একেবাৰে কম সময়তে বা একেবাৰে সহজ উপায়েৰে দহি গুঠিব পাৰি। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ অলপমান। আৰু এযোৰ চাদৰ মেখেলা আহিছিলে চিলাবলৈ, আৰু মই ব্লাউজটো এনেকৈ চিলাইছোঁ আৰু এনেকৈ পাইপিং দি দিছোঁ, কাৰণ পাইপিং দিলে ব্লাউজটো চাবলৈ খুবেই ধুনীয়া হয়, সেইবাবে মই পাইপিং দিলোঁ। আৰু এয়া দেখিছে নহয়, বেজি লৈ এনেকৈ ধুনীয়াকৈ মণিগুটিটো লৈ লৈছোঁ আৰু ইয়াতে ৰাখি দিম মই এতিয়া দহি সূতাখিনি দিয়াৰ পিছতে ইয়াত 2টা বা 3টা গাঁঠি মাৰি ল'ব। 2টা গাঁঠি মাৰিলেও হ'ব, কিন্তু 3টা গাঁঠি মাৰিলে ধৰক খুলি যোৱাৰ চান্সটো নাথাকে, সেইবাবে আপোনালোকে 3টা গাঁঠি মাৰি দিব, তেতিয়া একেবাৰে মজবুত হৈ যাব আৰু চিলাইটো কেতিয়াও নেৰায়। আৰু এনেকৈ দিয়াৰ পিছতে সূতাখিনি সমানকৈ কাটি ল'ব। আৰু আজি ভিডিঅ'টো এয়াই। আৰু লগতে আহি গ'ল মোৰ এটা পাৰ্চেল, যিটো পাৰ্চেল আছিলে মোৰ চাবি থোৱা ষ্টেণ্ড, আৰু ইয়াত মোবাইল ফোন বা কলম আদি ইত্যাদি তেনেকৈ থ'ব পাৰি। খুবেই এটা দৰকাৰী বস্তু, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ।